নমস্কাৰ বন্ধুসকল, মই অৰ্জুন চৰকাৰ আপোনালোকক আদৰণি জনাইছোঁ আৰ্যভট্ট ষ্টাডিজলৈ। নমস্কাৰ বন্ধুসকল, আমি আমাৰ লাষ্ট ভিডিঅ'ত ইউক্লিড ডিভিজন লেমা কি হয়, ই কেনেকৈ কাম কৰে আৰু ইয়াৰ দ্বাৰা আমি কেনেকৈ HCF ডিটাৰমাইন কৰিব পাৰোঁ সেইখিনি চালোঁ। এতিয়া আমি এক্সাৰচাইজ 1.1ৰ পৰা কুৱেশ্যন এনচাৰবোৰ কৰি চাবলৈ ট্ৰাই কৰিম। তো কুৱেশ্যন নম্বৰ 1ৰ যোনটো 1 নম্বৰটো দিয়া আছে 135 and 225। এতিয়া সিমিলাৰলি আগৰ নিচিনাকৈ 225 ইজ গ্ৰেটাৰ দেন 135। ঠিক আছে, এতিয়া আমি ইয়াতে 225 লিখি লওঁ আৰু ইকুৱেলৰ ইটো ফালে লিখি লওঁ 135। তো এতিয়া আমি চাম যে 225 টু 135 দি ডিভাইড কৰিম। তো 1 টাইমছ যাব আৰু 2 টাইমছ গ'লে 270 হৈ যাব, যোনটো 225তকৈ ডাঙৰ হয়। তো 1 টাইমছ যাব 135, এইটো 0 আহিব, 12 minus 3 9। তো ইয়াত আমি লিখিম ইনটু 1 প্লাছ 90। নাও আমি কি কৰিম 135টো ইয়াত টানি লৈ আহিম 135, চিমিলাৰলি 90টো ইয়াত টানি লৈ আহিম 90। এতিয়া আকৌ ডিভাইড কৰি চাম 135 ফালে 90 থাকিব, 90 2 টাইমছ গ'লে 180 হৈ যাব। চ' অবভিয়াছলি 135তকৈ ডাঙৰ হৈ যাব, সেইকাৰণে আমি 1 টাইমছে দিম। ইয়াত 90 আহিব, এগেইন 5 আহিব, 13 minus 9 45। তো 90 ইনটু 1 প্লাছ 45, ইয়াত আকৌ 90টো আমি টানি লৈ আহিম আৰু 45টো ইয়াত টানি লৈ আহিম 45। তো এইবাৰ চাব 45 ইনটু 2 কৰিলেই 90 হৈ যাব, প্লাছ 0 কৰি দিম। তো যেনেকৈ আমাৰ ৰিমাইণ্ডাৰ 0 হৈ যাব, আমি ডিভিজাৰটো কি বুলি কৈ দিম, HCF বুলি কৈ দিম। তো আমি লাষ্টত লিখিম therefore the HCF is 45। তো এনেকৈ আমি ফাৰ্ষ্ট কুৱেশ্যনটো কৰিলোঁ। এতিয়া আমি ছেকেণ্ড কুৱেশ্যনটো কেনেকৈ কৰিম চাই। তো আমাৰ ছেকেণ্ড কুৱেশ্যনটো দিয়া আছে, show that any positive odd integer is of the form 6q plus 1 or 6q plus 3 or 6q plus 5 where q is some integer। তো ইয়াক সলভ কৰিবৰ কাৰণে আমি যেনেকৈ লাষ্ট টাইম ধৰিছিলোঁ, লাষ্ট টাইম অলৰেডি পাইছোঁ, any positive integer can be represented by a equal to bq plus r, য'ত r2 ক'ৰ পৰা ভেৰি কৰিব, 0ৰ পৰা ভেৰি কৰিব আৰু কিহতকৈ সৰু হ'ব, bতকৈ সৰু হ'ব। যেহেতু কুৱেশ্যনত দিয়া আছে 6q plus 1 or 6q plus 3 or 6q plus 5 এইকেইটা ফৰ্ম দেখাব কৈছে। তো আমি চাইছোঁ যে কিউৰ লগত কি আছে, 6 আছে। তো ইয়াতে আমি বিটো কি ধৰি লওঁ, লেট বি ইকুৱেল টু 6। যেনেকৈ বি ইকুৱেল টু 6 হৈ যাবগৈ, r2 ক'ৰ পৰা ভেৰি কৰিব, 0ৰ পৰা ভেৰি কৰিব ক'ৰলৈকে, 6তকৈ সৰুলৈকে, মানে 6 নাপায়গৈ, 5ৰলৈকে ভেৰি কৰিব, 0ৰ পৰা 5ৰলৈকে ভেৰি কৰিব। ঠিক আছে, তো আমি এতিয়া এবোৰক কি বুলি লিখিব পাৰোঁ, এটা লিখিব পাৰোঁ এ ইকুৱেল টু 6q প্লাছ 0। ঠিক আছে, গতিকে আমি অলৰেডি 6q বুলি লিখিব পাৰিম। এ ইকুৱেল টু আমি লিখিব পাৰোঁ 6q প্লাছ 1। নেক্সট আমি লিখিব পাৰোঁ এ ইকুৱেল টু 6q প্লাছ 2। তাৰপাছত আমি লিখিব পাৰোঁ এ ইকুৱেল টু 6q প্লাছ 3। তাৰপিছত লিখিব পাৰোঁ এ ইকুৱেল টু 6q প্লাছ 4, এ ইকুৱেল টু 6q প্লাছ 5। এতিয়া মন কৰিব যে এই 6qটো 2 দি ডিভিজিবল হ'ব, কাৰণ 6টো 2 দি ডিভাইড কৰিব পাৰোঁ, ডিভিজিবল হয়। তো 6qটো কি হ'ব, 2 দি ডিভিজিবল হ'ব। চ' ডিভিজিবল বাই 2। এই 6q প্লাছ 1টো চাওক, 6qটোতো 2 দি ডিভিজিবল হ'ব, কিন্তু 1টো 2 দি ডিভিজিবল নহয়। সেইকাৰণে আমি লিখিম
not divisible by 2 এতিয়া ইয়াতে চাব 6q টো 2d ডিভাইড কৰিব পাৰো আৰু 2 টো 6d 2d ডিভিজিবল হয় তো divisible by 2 ইয়াতে চাব আপুনি 6q টো 2d ডিভিজিবল হয় কিন্তু 3 টো 2d ডিভিজিবল নহয় তো এটো not divisible by 2 similarly এটো divisible by 2 এটো not divisible by 2 এটা মন কৰিব যে যোনবোৰ সংখ্যা 2d ডিভিজিবল হয় হেবোৰ কি হয় ইভেন নাম্বাৰ আৰু যোনবোৰ 2d ডিভিজিবল নহয় হেবোৰ হৈছে অড নাম্বাৰ তো ইয়াতে অড নাম্বাৰ কোনখিনি হয় obviously 6q plus 1 6q plus 3 আৰু 6q plus 5 আমাৰ কোৱেশ্চনটো হেতুৱে কৈছিলে show that any positive odd integer is of the form 6q plus 1 or 6q plus 3 or 6q plus 5 তো আমি এটা লিখিব পাৰো therefore any positive odd integer is of the form 6q plus 1 or 6q plus 3 or 6q plus 5 তো এনেকৈ আমি আমাৰ কোৱেশ্চনটো সলভ কৰিব লাগিব এতিয়া আমি আমাৰ নেক্সটত 3 নম্বৰ কোৱেশ্চনটো কেনেকৈ সলভ কৰে হেতু চাম তো 3 নম্বৰ কোৱেশ্চনত কৈছে an army contingent of 616 members is to march behind an army band of 32 members in a parade. The two groups are to march in the same number of coulombs. What is the maximum number of coulombs in which they can march? তো কোৱেশ্চনটো দিয়া আছে যে দুটা গ্ৰুপ আছে এটাত 32টা মেম্বাৰ আছে আৰু এটাত আছে 616টা মেম্বাৰ তো ইহঁতক এনেকৈ সজাব কৈছে যে ইহঁতৰ কুলমৰ সংখ্যাটো মেক্সিমাম হয় মানে এই 32টা মেম্বাৰ যোনকেইটা আছে এইকেইটা আগত থাকিব আৰু তাৰ পাছত এই 616 যোনটো নাম্বাৰ থকা গ্ৰুপটো আছে সেইখিনি মেম্বাৰখিনি থাকিব তো ইহঁতক এনেকৈ সজাব কৈছে যে কুলমৰ যোনটো নাম্বাৰ হেতু সবতকৈ বেছি হ'ব তো কুলম কোনবোৰ কয় কুলমবোৰ হৈছে মানে ভাৰ্টিকেল লাইনবোৰ তো ভাৰ্টিকেল লাইনবোৰ মেক্সিমাম হ'ব লাগিব যেতিয়া এনেকুৱা মেক্সিমাম বা লাৰ্জেষ্ট বা হাইয়েষ্ট নাম্বাৰ এনেকুৱা কয় তেতিয়া আমি HCF ডিটাৰমাইন কৰিব লাগে এতিয়া আমি HCFটো যোনটো আমাৰ নৰ্মেল প্ৰচেছ আছে সেইটো দি পিনেও ডিফাইন কৰিব পাৰোঁ বা ডিটাৰমাইন কৰিব পাৰোঁ কিন্তু এইটো লেসনত যেহেতু ইউক্লিড ডিভিজন লেমা ইউজ কৰিছে তো আমি ইয়াত ইউক্লিড ডিভিজন লেমাই ইউজ কৰিম তো ইয়াতে দুটাই নাম্বাৰ আছে বাট আমি চাইছোঁ 616 ইজ গ্ৰেটাৰ দেন 32 তো 616 ইকুৱেল টু আমি লিখিম 32 ইনটু 19 টাইমছ যাব হাইয়েষ্ট প্লাছ 8 থাকি যাব তো 32 ইয়াত টানি লৈ আহিম 32 8 ইয়াত টানি লৈ আহিম 8 ইকুৱেল ইনটু 4 টাইমছ যাব আৰু 0 থাকি যাব যেনেকৈ আমাৰ ৰিমাইণ্ডাৰ 0 হ'ব আমি এই এলগৰিথমটোৰ পৰা টাৰ্মিনেট হৈ যাম আৰু এইটো কি কৈ দিম HCF so therefore কি হ'ব maximum number of coulombs in which they can march is what 8 তো এনেকৈ আমি আমাৰ কোৱেশ্চনটো সলভ কৰিব লাগিব এতিয়া আমি 4 নম্বৰ কোৱেশ্চনটো কেনেকৈ সলভ কৰিব লাগে হেতু চাম সো 4 নম্বৰ কোৱেশ্চনটো দিয়া আছে use Euclid's division lemma to show that the square of any positive integer is either of the form 3m or 3m plus 1 for some integer m
তো এনেকুৱা কুৱেশ্যনক সলভ কৰিবৰ কাৰণে আমি ফাৰ্ষ্টত ধৰি ল'ব লাগিব এনি পজিটিভ ইন্টিজাৰ can be represented by a equal to bq plus r তো আমি জানো যে r টো কিউত 0 বা 0 তকৈ ডাঙৰ হ'ব আৰু বিতকৈ সৰু হ'ব এটা এনেকুৱা ক্ষেত্ৰত যেতিয়া দিয়া আছে যে 3m or 3m plus 1 দিয়া আছে তো m ৰ লগত 3 দিয়া আছে সো আমি b টো 3 ধৰিলো let b equal to 3 যেনেকৈ আমি b equal to 3 ধৰিম আমাৰ ফৰ্মকেইটা কি হৈ যাবগে a equal to 3q plus r এতিয়া r টো 0 ৰ সমান বা ইয়াতকৈ ডাঙৰ হ'ব আৰু 3 তকৈ সৰু হ'ব তো এৰ ফৰ্মকেইটা কি হৈ যাব এতিয়া a equal to 3q plus 0 equal to 3q মানে a equal to 3q plus 1 a equal to 3q plus 2 a equal to 3q plus 3 হ'ব নোৱাৰে কাৰণ আমাৰ r ৰ ভ্যালুটো 3 তকৈ সৰু হ'ব লাগিব এতিয়া কৈছে যে ইহঁতৰ স্কয়াৰবোৰ মানে এই নাম্বাৰটোৰ স্কয়াৰবোৰ 3m or 3m plus 1 ফৰ্মত থাকে বুলি আমি দেখাব লাগে তো স্কয়াৰ কৰি দিও ফাৰ্স্ট টো স্কয়াৰ কৰো a স্কয়াৰ আমি পাম 3q হোল স্কয়াৰ মানে 9q স্কয়াৰ তো 3 into 3q স্কয়াৰ এই 3 টো একে থাকক 3q স্কয়াৰ টোক আমি m বুলি ধৰিলো এটা টার্ম হে ধৰিছো ঠিক আছে তো 3m হৈ যাবগে তো এটা টার্মটো আমাৰ ওলাই গ'ল যে 3m ফৰ্মত থাকিব এনি পজিটিভ ইন্টিজাৰৰ স্কয়াৰ ঠিক আছে এটা নেক্সট টো স্কয়াৰ কৰি চাও a স্কয়াৰ নেক্সট টো স্কয়াৰ a টো স্কয়াৰ কৰিলো 3q plus 1 হোল স্কয়াৰ ইয়াত আমি a plus b হোল স্কয়াৰ ফৰ্মুলা লগাম তো 3q স্কয়াৰ plus 1 স্কয়াৰ plus 2 into 3q into 1 তো এটো কি হৈ যাবগে 9q স্কয়াৰ plus 1 plus 6q এই দুটা টাৰ্ম আমি একে লগত লৈ আহো 9q স্কয়াৰ plus 6q plus 1 এটা 3 এটা কমন দেখিও এটো আৰু এটোৰ পৰা তো ইয়াটো হৈ যাব 3q স্কয়াৰ plus 2q plus 1 এই গোটেই টাৰ্মটোক আমি m বুলি যদি ধৰো তেতিয়া আমাৰ টাৰ্মটো আহিব 3m plus 1 তো নেক্সট যোনটো আমাৰ ফৰ্ম আছিল হেতু স্কয়াৰটো আমি 3m plus 1 ফৰ্ম পাই গল আমাৰ নেক্সট ফৰ্মটো আছিল a square equal to 3q plus 2 whole square তো এটো হৈ যাব 3q whole square plus 2 square plus 2 into 3q into 2 এটোক যদি আমি কৰো 9q square হৈ যাব plus 4 হৈ যাব plus 12q হৈ যাব এই দুটা টাৰ্ম একেলগে লৈ আহো 9q square plus 12q plus 4 আমি এটা চাইছো যে ইয়াৰ পৰা যদি আমি 3 এটা কমন লৈ আহো ভিতৰত এটা টাৰ্ম থাকি যাব হেতুক তো আমি m ধৰি লম কিন্তু 4 টো লাষ্টত থাকি যাব কিন্তু আমাৰ কোৱেশ্চনত এনেকুৱা 3m plus 4 কোনো ফৰ্ম দিয়া নাই সো এনেকুৱা ক্ষেত্ৰত আমি কি কৰিম এই 4 টো ভাগ কৰি দিম 4 টোক আমি 3 plus 1 বুলি লিখি দিও ঠিক আছে এতিয়া আমি a2 আৰু a2 টাৰ্মৰ পৰা এটা 3 এটা কমন আনিম যদি কমন আনো তেতিয়া কি হৈ যাব 3q স্কয়াৰ plus 4q plus 1 থাকি যাব আৰু লাষ্টত এই 1 টো আহি যাব তো এতিয়া এই গোটেই টাৰ্মটোক আমি 3m plus 1 ফৰ্মত লিখিব পাৰিম ঠিক আছে এই গোটেই টাৰ্মটো আমি m ধৰি লৈছো তেতিয়া 3m plus 1 হৈ গৈছে এতিয়া আমি চাইছো যে এৰ গোটেই গিটা টাৰ্মৰ স্কয়াৰ গিটা আমি 3m or 3m plus 1 ফৰ্মত দেখুৱাব পাইছো তো এটোই হৈছে এটো এনেকৈ এটো সলভ কৰিব লাগিব আৰু লাষ্টত আমি লিখিব পাৰো therefore any এটা স্কয়াৰ
any positive on integer is either of the form 3m or 3m plus 1 for some integer m. এনেকৈ আমি আমাৰ কুৱেশ্যনটো সলভ কৰিব লাগিব এটা যোনটো 5 নম্বৰ কুৱেশ্যনটো আছে মানে এক্সাৰসাইজ 1.1 সেইটো অলমোস্ট সেমে হয় ইয়াতে যেনেকৈ আমি স্কোয়াৰ টু দেখাইছো এনি পজিটিভ ইন্টিজাৰৰ স্কোয়াৰ টু 3m or 3m plus 1 ফৰ্মত দেখাইছো হেনেকৈ আমাৰ এতিয়া কিউব টু 9m plus 1 or 9m plus 8 ফৰ্মত দেখাব লাগে তো এনেকুৱা ক্ষেত্ৰটো আপুনি একেই হে 3 বুলি 3q plus r বুলি ধৰি ল'ব আৰু তাৰ পিছত হে ফৰ্ম গিটা আপুনি কিউব কৰি দেখাব যে ই 3m plus 1 or 3m plus 8 ফৰ্মত থাকে এতিয়া হলে আমি আমাৰ নেক্সট ভিডিঅত প্ৰাইম ফেক্টৰাইজেশ্যন মেথড কি হয় আৰু ইয়াৰ ব্যৱহাৰ কি আৰু ক'ত ক'ত ব্যৱহাৰ কৰা হয় তাক বুজি লম বন্ধুসকল যদি মোৰ ভিডিঅ'বোৰ আপোনালোকৰ ভাল লাগে তেতিয়া হলে লাইক দিবলৈ নাপাহৰিব আৰু মোৰ ভিডিঅ'বোৰৰ লগত আপডেট হৈ থাকিবলৈ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু লগত বেল আইকনটো দবাই দিব